এভৰিৱান ওয়েলকাম টু ইকুহিপাত সকলোকে নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো আজিৰ এই ক্লাছটোত আমি টাইম এণ্ড ৱৰ্কৰ আমাৰ তৃতীয়টো ক্লাছ হ'ব যিটোত আমি আলোচনা কৰিম মেইনলি টাইম এণ্ড ৱৰ্কৰ সেকেন্ড ক্লাছ নে থাৰ্ড ক্লাছ হ'ব আৰু ইয়াতে আমি অলৰেডি আমাৰ ৱৰ্কিং টুগেদাৰ কনচেপ্টৰ কুৱেশ্যন আলোচনা কৰিলো হয় নে এইটো খতম হৈছে লেফট এণ্ড জইন আমি লাষ্ট ক্লাছত কমপ্লিট কৰিছো আজিৰ এই ক্লাছত আমি আলোচনা কৰিবলৈ গৈছো অল্টাৰনেটিভ ডেজৰ কুৱেশ্যন কি হয় অল্টাৰনেটিভ ডেজৰ কুৱেশ্যন আৰু এটা কুৱেশ্যন এটা তোমালোকৰ কাৰণে হোমৱৰ্ক আছিলে হয় হোমৱৰ্কটো সকলোৱে সলভ কৰিব পাৰিলে নে নাই প্ৰথম কুৱেশ্যন এইটো হোমৱৰ্কটো তোমালোকৰ সলভ হ'ল নে নাই যদি আমি কুৱেশ্যনৰ কথা কওঁ কুৱেশ্যনটো কেনেকুৱা কাইণ্ডৰ আছিলে মই কৈছিলো যে এ এটা কাম কৰে 10 দিনত এনেকুৱা আছিলে বি এটা কাম কৰে 12 দিনত আৰু চি এটা কাম কৰে 15 দিনত এনেকুৱা টাইপৰ কুৱেশ্যন আছিল ন ইয়াতে কৈছিলো মই এই তিনিওজনে কি কৰিব কামটো একেলগে কৰা আৰম্ভ কৰিব যদি এলচিএম লওঁ 60 আহিব যদি ইয়াতে এফিচিয়েন্সি চাওঁ এফিচিয়েন্সি আহিব 6 5 and 4 যদি টোটেল চাওঁ ইয়াতে কিমান আহিব 50 মই কি কৈছিলো যে তোমালোকক এনেকৈ তিনিজন মানুহৰ কথা কৈছিলো তিনিওজনে লগ হৈ কামটো আৰম্ভ কৰে আৰু কামটো আৰম্ভ হোৱাৰ দুদিন পাছত দুদিন নে তিনিদিন সামথিং এনেকুৱা আছিলে দুদিন পাছত এজনে এৰি গুচি যায় হয়তো তোমালোকে ভাবি আছা যে ইয়াতে ডাটা কেইটাচোন বেলেগ বেলেগ আছে ডাটা বেলেগ বেলেগ থাকক তোমালোকে কনচেপ্টৰ ওপৰত গুৰুত্ব দিয়া যে এ কৰে 10 দিনত বি কৰে 12 দিনত চি কৰে 15 দিনত আমাক কৈছে যদি তিনিওজনে মিলি কামটো আৰম্ভ কৰে তিনিওজনে লগ হৈ যদি কামটো কৰা আৰম্ভ কৰে আৰু দুদিন পাছত এ কামটো এৰি গুচি যায় তো প্ৰথম মানুহজনে দুদিন পাছত গুচি যাব তো চোৱা এদিনত কাম কৰে তিনিওজনে মিলি পেলাই 15খন দুদিনত কিমান কৰিব 15 পূৰণ 2 30খন তো 30খন কাম দুদিনত হৈ গ'ল নহয় জানো ইয়েস তো আমি কি কৰিব লাগিব আমি যিটো ইয়াতে টোটেল ৱৰ্ক আছে তাৰ পৰা 30 এটা বিয়োগ কৰিম থাকিল কিমান এতিয়া 30খন কাম ৰৈ গৈছে হয়নে 60খন কামৰ 30খন কাম হৈ গ'ল কিমান দিনত 2 দিনত আৰু গোটেই কেইজনে লগ হৈ কাম কৰিছে এতিয়া তাৰে পিছত কৈছে আকৌ দুদিন পাছত কামটো এৰি এবাৰ কোনে যাব এবাৰ বি কামটো এৰি গুচি যাব চোৱা বি আৰু চি এ দুয়ো লগ হৈ এতিয়া কৰি আছে এ তো গুচি গ'ল তো তাৰে দুদিন পাছত কোন হৈছে বি গুচি গৈছে এতিয়া মানে কি হৈছে বি আৰু চি এ লগ হৈ কিমান কাম কৰিব বি কৰে 5খন চি কৰে 4খন দুয়ো লগ হৈ কাম কৰিব 9খন যদি ইহঁতে দুদিন কাম কৰে মানে 18খন কাম আমাৰ বৰ্তমান হৈ গৈছে তো আমাৰ যি 30খন কাম বাকি আছিলে তাৰে 18খন কাম কোনে কৰিব 18খন কাম কৰিব বি আৰু চি এ সেইকাৰণে সেই 18খন কাম আমি বিয়োগ কৰিলো আৰু দুদিন হৈ গ'ল দুদিন কাম কৰা হ'ল এইবাৰ কি হ'ব বিও কামটো এৰি গুচি যাব তো বিও এইবাৰ নাই বিও নাই এও নাই থাকিল কোন অকল চি এতিয়া অকল চি এ 4খন কাম কৰিব এদিনত কাম কিমান বাকি আছে কাম বাকি আছে 12খন তো 12খন কাম কৰিবলৈ কিমান সময় লাগিব 12 হৰণ 4 মানে 3 দিন তো আমি গম পাই গলো যে যিখিনি ৰৈ যোৱা কাম আছিলে সেই ৰৈ যোৱা কামখিনি চি এ কৰিবলৈ 3 দিন সময় লাগিব এই যোনজন চি মানুহ আছে ন সেই চি মানুহজনে কমপ্লিট কৰিবলৈ টোটেল 3 দিন সময় লাগিব আৰু যদি কোনোবাই কয় যে এই কামটো কিমান দিনত কৰিলে তেতিয়াহ'লে আমি আনসাৰ কি দিম এই কামটোত কাম কৰিছিল দুদিন প্ৰথম দুদিন গোটেই কেইজনে লগ হৈ কৰিছিল তাৰপিছত বি আৰু চি এ লগ হৈ পেলাই দুদিন কাম কৰিছে মানে টোটেলত 4 দিন আগতেও লাগিছিল আগতে 4 দিন সময় লাগিছিল আৰু বৰ্তমান 3 দিন লাগিছে টোটেল কিমান হ'ল 4 + 3 7 দিন তো আমাক যদি কয় যে কামটো কিমান দিনত সম্পূৰ্ণ হ'ব তো আমি আনসাৰ দিম টোটেল 7 ডেজত 7 ডেজত কামটো ফিনিশ হৈছে যদি আমাক কোনোবাই কয় যে ৰিমেইনিং ৱৰ্ক কিমান দিনত খতম হৈছে ঠিক আছে ৰৈ যোৱা কামখিনি তো ৰৈ গৈছিলে কিমান 12খন কাম ৰৈ গৈছিলে তো এই ৰৈ যোৱা কামটো কোনে কৰিছে সি অকলে কৰিছে আৰু কিমান দিন লাগিছে 3 দিন লাগিছে তো হেতুৱে হৈ গ'ল আমাৰ ফাইনাল আনসাৰ ক্লিয়াৰ ওকে নেক্সট আমাৰ এতিয়া কি আহিব ইয়াৰে পাছত আমাৰ এতিয়া আহিব আজিৰ এই ক্লাছৰ আমাৰ ইম্পৰ্টেন্ট এটা টাইপ বা নতুন বস্তু এটো হৈছে অল্টাৰনেটিভ ডেজৰ কনসেপ্ট অল্টাৰনেটিভ ডেজৰ যিটো কনসেপ্ট আছে আমি হেতু আজি আলোচনা কৰিম অল্টাৰনেটিভ ডেজৰ কনসেপ্টটো কেনেকুৱা আমাক ইয়াতে ক'ব এ এণ্ড বি এ কেন কমপ্লিট এ ৱৰ্ক আমি এনেকৈ ক'ব এ এটা কাম কৰিব পাৰে 10 দিনত বি এটা কাম কৰিব পাৰে 16 দিনত if they start working alternatively starting with a ঠিক আছে ইয়াতে অল্টাৰনেটিভলি শব্দটো মই বহাই দিলো অল্টাৰনেটিভলি তোমালোকে যদি কুৱেশ্যনটো লিখিব বিচৰা তোমালোকক মই জনাই দিছো কুৱেশ্যনটো এনেকৈ লিখি ল'বা a and b can complete a work in 10 days and 16 days respectively if they start working alternatively starting with a then how many days required to complete the whole work ঠিক আছে ওকে অসমীয়াত লিখিবা এ আৰু বি এ এটা কাম ক্ৰমে 10 দিন আৰু 16 দিনত সম্পূৰ্ণ কৰিব পাৰে ওকে এ আৰু বি এ এটা কাম ক্ৰমে 10 দিন আৰু 16 দিনত সম্পূৰ্ণ কৰিব পাৰে ওকে নেক্সট আমাক কি কৈছে if they start working alternatively দুয়োজনে
দুয়োজনে বিকল্প দিনত কাম কৰা আৰম্ভ কৰে, যদি দুয়োজনে বিকল্প দিনত কাম কৰা আৰম্ভ কৰে, তেতিয়াহ'লে কিমান দিন পাছত কামটো সমাপ্ত হ'ব? চাবা দেই, মই এটা কুৱেশ্যনে আজি কম, এটা কুৱেশ্যন আমাৰ গোটেই কনচেপ্ট ক্লিয়াৰ হ'ব লাগিব, টাইম লাগিব কিন্তু বুজি ল'ব লাগিব। যদি বিকল্প দিনত কাম কৰে তাৰ অৰ্থ কি? এতিয়া বিকল্প দিনত কাম কৰে মানে হৈছে যদি প্ৰথম দিনাখন যদি এ কাম কৰে তাৰপিছত বি কাম কৰিব, তাৰপিছত আকৌ এ কাম কৰিব, তাৰপিছত আকৌ বি কাম কৰিব। চাৰে কুৱেশ্যন মই আকৌ এবাৰ কৈ দিছো, মোৰ কিবা এটা লাইন মিচিং যেন লাগিছে। কুৱেশ্যন এনেকুৱা হ'ব অসমীয়াত, ইংৰাজীটো ঠিকেই আছে। এ আৰু বি এ এটা কাম ক্ৰমে 10 দিন আৰু 16 দিনত সম্পূৰ্ণ কৰে। যদি দুয়োজনে বিকল্প দিনত কামটো কৰা আৰম্ভ কৰে আৰু কামটো এ আৰম্ভ কৰে আৰু কামটো এ আৰম্ভ কৰে, তেতিয়াহ'লে কিমান দিনত কামটো সমাপ্ত হ'ব? এইটো হৈছে কুৱেশ্যন। অকে, তো ইয়াতে আমাক কৈ দিছে এ কামটো কৰিব 10 দিনত, বি 16 দিনত। অল্টাৰনেটিভলি কৰিব বুলি কৈছে, মানে প্ৰথমতে এ তাৰপিছত বি তাৰপিছত এ তাৰপিছত বি। অকে, এতিয়া আমি যদি ইয়াতে আমাৰ বেছিক মেথড কোনটো বা আমি কোনখিনি কাম কুৱেশ্যনটো দেখাৰ লগে কৰা আৰম্ভ কৰো, আমি এইটো কাম সকলোৱে কৰো ন, এইটো কামৰ আমি কেতিয়াও ৰখি নাযাওঁ। আমি যদি ইয়াতে চাওঁ আমাৰ এইখিনি কাম কৰিব লাগিবই, আৰু ইয়াতে আমি টোটেল ৱৰ্ক পাই গলো 80। আমি যদি এফিচিয়েঞ্চিৰ ফালৰ পৰা চাওঁ, এফিচিয়েঞ্চি আমাৰ আহিব এৰ এফিচিয়েঞ্চি 8 আৰু বিৰ এফিচিয়েঞ্চি 5। এইখিনিলৈকে আমি সকলোৱে জানো, আৰু এইখিনি আমি কৰিব এতিয়া ইউজটো হৈ গৈছো পুৰা। তো আমি এফিচিয়েঞ্চি এ আৰু বিৰ গম পালো, আমি টোটেল ৱৰ্ক গম পাইছো 80 আছে। এতিয়া চাবা দেই, এতিয়া আমি বুজিব লগা কথাখিনি। চোৱা, প্ৰথম দিনা কাম কোনে কৰিব? এ কৰিব। কিমান কাম কৰিব? 8খন কাম কৰিব। তাৰপিছত কিমান কাম কোনে কাম কৰিব? বি কৰিব। কিমানখন? 5খন। আকৌ এ কৰিব 8খন, আকৌ বি কৰিব 5খন। তো মানে আমি বুজি পালো 8 দুদিনত কিমান কাম হ'ব নো? যদি আমি প্ৰথম দুদিনৰ কথা কওঁ, দুদিনত ইমানখিনি কাম, তাৰে পিছৰ দুদিনত আৰু ইমানখিনি, তাৰে পিছৰ দুদিনত আৰু সিমানখিনি কাম হ'ব। আমি এটা কথা বুজি পালো যে ইয়াতে দুদিনত 13খন কাম হ'ব, নহয় জানো? দুদিনত 13খন কাম হৈছে নে? ইয়েছ, দুদিনত 13খন কাম হৈছে। তো যদি দুদিনত যদি 13খনকৈ কাম হয়, আমি কি চাব লাগে যে এনেকুৱা দুইদিনীয়া চাইকেল কিমানটা হ'ব? বা আমি কি কৰো, আমি জেনেৰেলি এনেকৈ লিখো যে 13 দুদিনত কিমানখন কাম হৈছে কোৱাচোন? বা 13খন কাম হৈছে 2 দিনত, ঠিক আছে? আমি এনেকৈ কেলকুলেট কৰো। 2 দিনত কিমানখন কাম হৈছে, এইটো হৈছে ৱৰ্ক। 2 দিনত কাম হৈছে 13খন। হল? লিখিব পাৰিবা এনেকৈ? ইয়েছ। এতিয়া আমি কি কৰিব লাগে, আমি গম পালো যে দুদিনত 13খন কাম হৈছে, আৰু তাৰপাছত কি হৈছে? ৰিপিট হৈছে এ বি এ বি। যদি ইয়াতে এনেকুৱা হ'লহেঁতেন এ বি চি তাৰপিছত আকৌ এ বি চি, তেতিয়াহ'লে আমি 3টা মানুহ ললোহেঁতেন। আমি জাষ্ট ইয়াতে চাব লাগে যে দুদিনত কিমান কাম হৈছে বা ৰিপিটেশ্যন কিমান দিনৰ মূৰত হৈছে। ইয়াতে যদি চাওঁ প্ৰত্যেক দুদিনৰ মূৰে মূৰে 13খন, যদি এনেকুৱা হ'লহেঁতেন যে 3 দিনৰ মূৰত 15খন কাম হৈছে, আমি 3 দিনৰ মূৰত 15খন বুলি লিখিলোহেঁতেন। ইয়াতে আমি লিখিলোহেঁতেন 15খন কাম 3 দিনত হৈছে। পইণ্টটো বুজিলা? এইখিনিতো লিখিব পাৰিবা যে 13খন কাম দুদিনত হৈছে। হ'ল লিখা? ইয়েছ, এইখিনি হ'ল। এতিয়া ইয়াৰে পাছত আমি যিখিনি কাম আছে সেই কামৰ লগত এনেকুৱা কিবা এটা সংখ্যা পূৰণ কৰিম যাতে হয়তো এই টোটেল ৱৰ্কটো বনি যায়, টোটেল ৱৰ্ক একজেক্টলি যিমান হয়, আৰু নহলে ইয়াৰ ওচৰা ওচৰি সংখ্যা এটা বনিব লাগিব। আমি 13ৰ লগত কি পূৰণ কৰিলে ইয়াৰে ওচৰা ওচৰি সংখ্যা আহিব নে পাৰফেক্টলি হৰণ যাব? 13ৰ লগত আমি 2 এটা পূৰণ কৰো, 13 2 গুণ 26, 13 3 গুণ 39, 13 4 গুণ 52, 13 5 গুণ 65 আৰু 13 6 গুণ 78। তো আমি যদি ইয়াতে যদি 13ৰ লগত 6 এটা পূৰণ কৰো, আমি দেখিম 13 6 গুণ কিমান আহিব? 78। আৰু যিটো সংখ্যা হৈছে ইয়াৰে একদম ওচৰা ওচৰি। আমি ইয়াতকৈ ডাঙৰ সংখ্যা ল'ব নোৱাৰো, কিন্তু ইয়াৰে ওচৰা ওচৰি সংখ্যা এটা আমি ল'ব লাগে। ঠিক আছে? আমাৰ চোৱা 13খন কাম হৈছে দুদিনত, 13ৰ লগত কি পূৰণ কৰিলে ইয়াৰে ওচৰা ওচৰি আহিব? তো দেখিছো 78। যদি এনেকুৱা পচিবিলিটি থাকিলহেঁতেন যে 13ৰ লগত কিবা পূৰণ কৰিলে ডাইৰেক্ট 80 ওলাই, আমি সেইটোৱে পূৰণ কৰিলোহেঁতেন। এতিয়া ইয়াতে তোমালোকে নকবা যে দশমিকৰ সংখ্যা এটা পূৰণ কৰিলো 80 ওলাব। নাই নাই, দশমিকৰ সংখ্যা পূৰণ কৰিব নালাগে, আমি গোটা সংখ্যা পূৰণ কৰিব লাগে। অকে, আমি দশমিকৰ সংখ্যা পূৰণ নকৰো, গোটা সংখ্যা। যেনেকে 13ৰ লগত 6 পূৰণ কৰিলে 78 আহিছে, এইখিনিলৈকে হ'ব আৰু। নেক্সট, এতিয়া ইয়াতে যেনেকে 6 পূৰণ কৰিছো, ইয়াতেও এটা 6 পূৰণ কৰিলে, তো কিমান হৈ গ'ল? তো আমি দেখিলো 12 দিনত টোটেল কিমানখন কাম হ'ল? চোৱা, 13 দিনত 13খন কাম দুদিনত হৈছিলে। ইয়াতে দেখিছো 78খন কাম 12 দিনত হ'ব। বুজিলা? এইটো ৱৰ্কৰ লাইন আৰু এইটো হৈছে ডেজ, এইটো দিনবিলাক আহিব। ইয়াতে দিনবিলাক আহিব, ইয়াতে ৱৰ্ক বিলাক আহিব। আকৌ এবাৰ ৰিপিট কৰিছো, আমাৰ যেতিয়াই এক্সামত অল্টাৰনেটিভ ডেজৰ কুৱেশ্যন দিব, আমি প্ৰথমতে কি কৰিম, আমি এ আৰু বিয়ে কিমান দিনত কাম কৰিছে সেইখিনি লিখিম। অকে, চাব লাগে 2 দিনীয়া চাইকেল কিমানটা হৈছে। ইয়াতে দেখিছো আমাৰ 2 দিনীয়া চাইকেলত টোটেল আমাৰ এইটো এটা 2 দিনীয়া চাইকেল, এনেকুৱা 2 দিনীয়া চাইকেল আহিছে না। যদি আমাৰ কুৱেশ্যনত কয় এ বি চি 3জন মানুহৰ কথা, আমি চাম 3 দিনত কিমান কাম হৈছে। যদি 4জন মানুহৰ কথা কয় এ বি চি ডি, 4জন মানুহে কিমান কাম কৰিছে 4 দিনত, আমি সেইটো বস্তু মন কৰিম। অকে, ইয়াতে আমি দেখিছো এতিয়া 13খন কাম হৈছে দুদিনত,
13ৰ লগত এনেকুৱা এটা সংখ্যা পূৰণ কৰিছে যে এইটো ওচৰা ওচৰি হয়। এতিয়া আমি এইটো কথা গম পালো যে 12 দিনত 78খন কাম হ'ব। 12 দিনত 78খন কাম হৈছে। এতিয়া কিমান কাম ৰৈ গৈছে? তো ৰৈ গৈছে ইয়াতে 2খন কাম। এতিয়া যি 2খন কাম ৰৈ গৈছে এইটো কোনে কৰিব? যোনে কামটো আৰম্ভ কৰিছিল। এতিয়া এই কুৱেশ্যনত মই এটা শব্দ মেনশ্যন কৰিছিলো যে ষ্টাৰ্টিং উইথ এ, ইংলিছ লাইনটো, আৰু অসমীয়াত কৈছিলো যদিহে কামটো এ আৰম্ভ কৰে। আছিলে এনেকৈ এ আৰম্ভ কৰে মানে প্ৰথম দিনা কোনে কাম কৰিব? এ, তাৰপিছত বি, তাৰপিছত এ, তাৰপিছত বি। কাৰণ কুৱেশ্যনত যেতিয়ালৈকে মেনশ্যন নকৰিব যে কোনে আৰম্ভ কৰিছে আমিতো ক'ব নোৱাৰো ন কামটো বা কোনে আৰম্ভ কৰিলে। আমি এইটো বুজি পালো যে অল্টাৰনেটিভ ডেজ মানে প্ৰথম দিনা কোনোবাই কাম কৰিব, ছেকেণ্ড ডে কোনোবাই, থাৰ্ড ডে আকৌ কোনোবা, তাৰপিছত আকৌ কোনোবা, এনেকে হ'ব। কিন্তু আমি যেতিয়ালৈকে গম নাপাম যে আমাক কোনে প্ৰথম দিনা আৰম্ভ কৰিব, আমি ইয়াতে লিখিব নোৱাৰিম। তো সেইকাৰণে কুৱেশ্যন আমাক কৈ দিব যে এ কামটো আৰম্ভ কৰিছে বা বি এ আৰম্ভ কৰিছে। আমাক স্পেচিফিকেলি মেনশ্যন কৰিব যে কামটো কোনে আৰম্ভ কৰিছে। এ যদি আৰম্ভ কৰিছে তেতিয়াহ'লে কামটো যদি বি এ আৰম্ভ কৰিছে প্ৰথম দিনাখন সেইটোও কৈ দিব যদি কোৱা থাকে, তেতিয়া আমি লিখিলোহেঁতেন বি এ এনেকুৱা লিখিলোহেঁতেন। অকে, ক্লিয়াৰ? অকে, তো আমি ইয়াতে কি কৰিছো এতিয়া গম পাইছো যে 2খন কাম বাকী আছে। এই ৰৈ যোৱা কামখিনি যোনে আৰম্ভ কৰিছিল সিয়ে কৰিব। ঠিক আছে, যোনে আৰম্ভ কৰিছিল। এতিয়া আৰম্ভ কোনে কৰিছিল? এ আৰম্ভ কৰিছিল। আৰু আমি দেখিছো এ চোন এদিনৰ 8খন কাম কৰে, কিন্তু কাম চোন ইমান বাকিয়ে নাই। যদি আমাৰ ৰৈ যোৱা কামখিনি এফিচিয়েঞ্চিতকৈ সৰু হয়, এতিয়া চোৱা 2খন কাম বাকী আছে, কিন্তু এ এদিনত 8খন কাম কৰে, 8খন বহুত কাম ন, হয় নে? 8খন কাম কৰিব পাৰো, কিন্তু আমি 2খন কামহে ইয়াতে কৰিছো। তেতিয়াহ'লে আমি ইয়াৰে যদি টাইম উলিয়াব লাগে আমি 8ৰে এইটো হৰণ কৰি দিম। আশা কৰো ক্লিয়াৰ? বুজি পালা অকণমান যে 8ৰে আমি হৰণ কৰিব লাগিব। তো আমি কি কৰিছো, আমাৰ যোনে কামটো আৰম্ভ কৰিছিল সেই তাৰ এফিচিয়েঞ্চিৰে আমি এইটো হৰণ কৰি দিছো। আৰু হৰণ কৰি পেলাই এইটো কেলকুলেট কৰিলে দেখিম কিমান আহিব 1/4, বা তোমালোকে দশমিকত কৰিলে 0.25। তো ইয়াতে দেখিলো ইমান ডেইজ লাগিব। ঠিক আছে, আমাক অলৰেডি কিমান দিন লাগিছিলে? অলৰেডি 12 দিনত ইমানখন কাম হৈছিলে। 12 দিনৰ 78খন কাম। বাকী ৰৈ যোৱা 2খন কাম কৰিবলৈ আমাক ইমান সময় লাগিব। মানে ফাইনেল এনচাৰটো আমাৰ কিমান আহিব? 12.25 ডেজ। বুজি পালানে? ফাইনেল এনচাৰটো আমাৰ কি আহিব? 12.25 ডেজ। তো 12.25 দিন আমাৰ সময়ৰ প্ৰয়োজন হ'ব যদি সিহঁতে অল্টাৰনেটিভ ডেজত কাম কৰে। চিন্তা কৰিব নালাগে, বৰ্তমানৰ কাৰণে আমি 3-4টা মান এক্সাম্পল ল'ম, আৰু 3-4টা এক্সাম্পল কৰাৰ পাছত তোমালোকৰ একো ডাউটছ থাকি নাযায়। অল্টাৰনেটিভ ডেজৰ কনচেপ্টৰ কুৱেশ্যনটো মেক্সিমামে টান পায়। তো সেইকাৰণে যদি এক্সামত আহে ন, চান্সেছ আৰ ভেৰি হাই যে মেক্সিমামে কৰিব নোৱাৰে। তো তোমালোকে যদি ভালদৰে শিকি ৰাখা তেতিয়াহ'লে তোমালোকৰ চিলেকশ্যনত এই নম্বৰটোৱে বহুতখিনি ক্ষেত্ৰতে হেল্প কৰিব। তাৰে লগতে মই জনাই দিওঁ, যদি কোনোবাই একদম মেথছৰ স্পেচিফিক বেটচ বিচাৰি আছে, যদি মোৰ পৰা মেথছৰ গোটেইখিনি চিলেবাছে ক্লাছ কৰিব বিচাৰিছে, এপৰ ক্লাছ বিচাৰে, বহুতখিনি ষ্টুডেণ্টে বিচাৰে, তো তোমালোকে আমাৰ ই কুহিপাত ৱেবছাইট বা ই কুহিপাত এপ যিটো আছে তাতে গৈ পেলাই দেখিবা আনবিটেবল 3.0 বুলি আছে। এডিআৰই বুলি মেনশ্যন কৰা আছে কাৰণ এডিআৰই মেইনলি এডিআৰই টাৰ্গেট ৰখা হৈছে, বাট ষ্টিল ইয়াতে এই বেটছটোত আমি মেথছৰ একদম বেচিকৰ পৰা একদম হাই লেভেললৈকে গোটেইখিনি বস্তু কৰিম। তো বেলেগ বেলেগ এক্সামৰ কাৰণে তোমালোকৰ এইটো বেনিফিচিয়েল হ'ব। তো যিকোনো এক্সামৰ কাৰণে হওক, যদি মেথছৰ কম্প্ৰিহেনচিভ এটা কভাৰেজ লাগে একদম বেচিক টু হাই, তেতিয়াহ'লে অবভিয়াছলি তোমালোকে জইন কৰি ল'ব পাৰা। নেক্সট আহিছো এতিয়া আমাৰ আকৌ এটা এক্সাম্পলৰ ফালে। আমাক চাপোজ কৈ দিলে যে এ এটা কাম কৰিছে 10 দিনত, বি এটা কাম কৰিছে 12 দিনত। এতিয়া ইহঁত দুয়োজনে যদি অল্টাৰনেটিভ ডেজত কাম কৰে, ষ্টাৰ্টিং উইথ এ, কোনে আৰম্ভ কৰিব? ষ্টাৰ্টিং উইথ এ, অল্টাৰনেটিভ ডেজত কাম কৰিব আৰু কামটো আৰম্ভ কৰিব এ, তেতিয়াহ'লে কিমান দিনত কামটো সমাপ্ত হ'ব? ঠিক আছে, সেম কাইণ্ডৰ কুৱেশ্যন। এতিয়া অল্টাৰনেটিভ ডেজত কাম কৰে মানে প্ৰথমতেতো এইটো ষ্টেপ থাকিবই, আমি এইখিনি কাম কৰিবই লাগিব। এতিয়া ইয়াৰে পাছত আমি দেখিলো ইয়াতে আছে 60, যদি 10ৰে হৰণ কৰো 6, যদি 12ৰে হৰণ কৰো 5। যদি ইয়াতে চাওঁ আমাৰ এফিচিয়েঞ্চি আছে 6 and 5, আৰু আমি যদি টোটেল এফিচিয়েঞ্চিৰ কথা কওঁ ইয়াতে আহিব 11। মানে আমি এনেকৈও ক'ব পাৰো যিহেতুকে প্ৰথম দিনাখন এ কাম কৰিব, তাৰপিছত বি এ কৰিব ন, তাৰপিছত আকৌ এ কৰিব, আকৌ বি কৰিব, মানে এইটো চাইকেল এটা, হয় নে? এইটো ৰিপিট হ'ব। দুদিনৰ পাছত সেই একেখিনি কামেই হ'ব আৰু দুদিনৰ মূৰে মূৰে ৰিপিট, হয় নে? দুদিনৰ পাছত আকৌ এ বি, আৰু এ বি আহিব, আৰু এ বি আহিব। আমি কি চাব লাগে যে দুদিনত কিমান কাম হ'ল। তো দেখিবা দুদিনত কাম হৈছে, 2 দিনত কিমান কাম হৈছে? 2 দিনত হৈছে 11খন কাম। প্ৰথম দিনা এ কৰিব 6খন কাম, ছেকেণ্ড দিনা বি কৰিব 5খন, মানে 11খন কাম 2 দিনত হ'ব। তো আমি এতিয়া ইয়াতে লিখিব পাৰিম যে 2 দিনত 11খন কাম হৈছে। বুজি পালা? এতিয়া 11ৰ লগত এনেকুৱা কি সংখ্যা এটা পূৰণ কৰো যাতে আমাৰ যিটো টোটেল ৱৰ্ক আছে তাৰ ওচৰা ওচৰি সংখ্যা এটা পাওঁ। এতিয়া টোটেল ৱৰ্ক আছে 60, তো এইটোৰ ওচৰা ওচৰি সংখ্যা পাবলৈ আমি কি পূৰণ কৰিম? ইয়াতে 5 এটা পূৰণ কৰিম। 11 5 গুণ কি? 11 5 গুণ 55, হয় নে? 60ৰ ওচৰা ওচৰি সংখ্যা, আৰু ইয়াতেও এটা 5 পূৰণ কৰি দিয়া। তো ফাইনেলি আমি দেখিলো যে 10 দিন যদি সিহঁতে কাম কৰে ন, 10 দিনত 55খন কাম হৈ যাব। এতিয়া 10 দিনত 55খন কাম হৈ গ'ল, কিবা ৰৈ গৈছে নে? ইয়েছ, কাম এতিয়াও ৰৈ গৈছে। কাম কিমান ৰৈ গৈছে? 5খন কাম ৰৈ গৈছে। তো এই ৰৈ যোৱা কামখিনি কোনে কৰিব? যোনে কামটো আৰম্ভ কৰিছিল। আৰম্ভ কোনে কৰিছিল? আৰম্ভ কৰিছিল এ।
এর এফিচিয়েন্সি কিমান 6 তো 6 টোৰে হৰণ কৰি দিয়া তো 6 ৰে হৰণ কৰিলে দেখিলো 5/6 তো 5/6 ডেজ লাগিব কাৰ সেই ৰৈ যোৱা কামখিনি কৰিবলৈ এ টোটেল ডেজ কিমান হ'ব আগতে লাগিছিল 10 দিন আৰু এতিয়া এইখিনি 5/6 তো ফাইনালি আমাৰ आंसर আহিব 10 5/6 ডেজ আমাৰ টোটেল ডেজ এই ইমান দিনত আমাৰ গোটেই কামখিনি সম্পূৰ্ণ হ'ব ক্লিয়াৰ নে সকলোৰে তো তোমালোকে কি কৰিব লাগে প্ৰথমতে সেই সাইকেলটো চাব লাগে যে সিহঁতে কিমান দিনৰ মূৰত ৰিপিট হৈছে দুদিনৰ মূৰত হৈছে 3 দিনৰ মূৰত হৈছে সেই দুদিনত কিমান কাম কৰিছে সেইটো চাব লাগে আৰু সেইটো বস্তু ইয়াতে লিখি লোৱা দুদিনত ইমান কাম কৰিছে তাৰপিছত ইয়াৰে লগত এই কামখিনিৰ লগত এনেকুৱা কিবা এটা সংখ্যা পূৰণ কৰিবা যিটোৱে আমাক এই যিটো টোটেল ৱৰ্ক আছে তাৰ ওচৰা ওচৰি সংখ্যা এটা দিয়ে আৰু ওচৰা ওচৰি সংখ্যা পোৱাৰ পাছতহে আমাৰ কাৰণে কুৱেশ্যনটো ইজি হৈ পৰিব ওকে নেক্সট কুৱেশ্যন এটা আৰু এটা লৈ লওঁ আৰু এটা এক্সাম্পল লওঁ তেতিয়া আৰু বেছি বুজিবলৈ সুবিধা হ'ব সাপোজ এ এটা কাম কৰিছে 15 দিনত বি এটা কাম কৰিছে 18 দিনত আমাক ক'লে সিহঁতে অল্টাৰনেটিভলি কাম কৰিছে আৰু ষ্টাৰ্টিং উইথ এইবাৰ কৈ দিলো মই ষ্টাৰ্টিং উইথ বি মানে কামটো কোনে আৰম্ভ কৰিব কামটো আৰম্ভ কৰিব বি এ কামটো যদি বি এ আৰম্ভ কৰে তেতিয়াহ'লে কিমান দিনৰ পাছত কামটো সমাপ্ত হ'ব আমি প্ৰথমতে কি চাম প্ৰথমতে চাম এ কৰিছে 15 দিন কাম বি এ কৰিছে 18 দিন কাম যদি ইহঁতৰ যদি আমি টোটেল ৱৰ্কৰ কথা কওঁ যদি 90 আহিব ইয়েছ 90 আহিব 15 ৰে পূৰণ কৰি দিয়া 15 6 গুণ 90 18 5 গুণ 90 আমি ইয়াতে এফিচিয়েন্সি ওলাই দিম এতিয়া আমাক কৈছে কুৱেশ্যনৰ আৰম্ভণি কৰিব বি এ তাৰপিছত কোনে কৰিব এ তাৰপিছত আৰু বি কৰিব আৰু এ কৰিব আৰু বি কৰিব আৰু এ কৰিব মানে আমাৰ যোনটো ৰিপিটেশ্যন আছে চাইকেল যোনটো আছে সেইটো বি এ এনেকুৱা কৰিব আমি এতিয়া চাব লাগে সিহঁতে দুদিনত কিমান কাম কৰিব তো দুদিনত যদি চাও এ কৰিব 6খন বি কৰিব 5খন 5 যোগ 6 কিমান 11 মানে দুই দিনত সিহঁতে কিমান কাম কৰিছে 11খন কাম কৰিছে চাইডত লিখি লোৱা তো ইয়াতে মই লিখিলো যে দুই দিনত যদি সিহঁতে কাম কৰে টোটেল 11খন কাম কৰা হয় এতিয়া আমি কি কৰিব লাগে আমি 11 লগত এনেকুৱা এটা সংখ্যা পূৰণ কৰিম যিটো 90ৰ ওচৰা ওচৰি হয় ঠিক আছে 11 লগত কি পূৰণ কৰিলে আহিব 11 8 গুণ 88 ঠিক তেনেদৰে ইয়াতেও এটা 8 পূৰণ কৰি দিয়া তো আমি দেখিলো যদি 16 দিন কাম কৰা হয় 16 দিন যদি সিহঁতে কাম কৰে তো 88 ৱৰ্ক কমপ্লিট হ'ব 88খন কাম এতিয়া ৰৈ গ'ল কিমান দুখন কাম ৰৈ গৈছে এতিয়া এই ৰৈ যোৱা দুখন কামটো কোনে কৰিব যোনে আৰম্ভ কৰিছিল কামটো আৰম্ভ কোনে কৰিছিল ইয়াতে বি এ আৰম্ভ কৰিছিল এইটো বস্তু মনত ৰাখিব এনেকুৱা নহয় যে সদায় এ আৰম্ভ কৰিব কিছুমান কুৱেশ্যনত ষ্টাৰ্টিং উইথ বি বুলিয়ে ক'ব এতিয়া লিখা আছে ন ষ্টাৰ্টিং উইথ বি যদিহে কামটো বি এ আৰম্ভ কৰে ওকে বি এ যদি কামটো আৰম্ভ কৰা বুলি কয় মানে বি এ কিমান দিনত এদিনত কৰে 5খন কাম দুখন কাম কৰিবলৈ কিমান সময় লাগিব 2/5 এতিয়া এইখিনি কিয় হৰণ কৰি আছো এই এফিচিয়েন্সিৰে তাৰ ৰিজনটো এনেকুৱা আমি যেতিয়া টাইম উলিয়াব দিয়ে আমাক যেতিয়া কুৱেশ্যনৰ সময় উলিয়াব দিয়ে মই প্ৰথম ক্লাছতে কৈছিলো যেতিয়া সময় উলিয়াব দিব সেইটো ফাইণ্ড আউট কেনেকে কৰে টোটেল ৱৰ্ক ডিভাইডেড বাই এফিচিয়েন্সি সেইটো কৰিলেহে সময় ওলাব এতিয়া ইয়াতে টোটেল ৱৰ্ক আছে 2 তাক আমি ডিভাইড কৰিছো এফিচিয়েন্সি কিমান 5 5ৰে ডিভাইড কৰিছো আৰু ডিভাইড কৰাৰ লগে আমাৰ আহি গ'ল কিমান 2/5 বুলিও ৰাখিব পাৰা আৰু তোমালোকে দশমিকতো উলিয়াই দিব পাৰা কিছুমান কুৱেশ্যন দশমিকত কৰিব নগলেও হ'ব ইয়াতে 2/5 আছে মানে ইমান দিন লাগিব এইটো হৈছে ইমান দিনত কি হ'ব কমপ্লিট হ'ব ৰৈ যোৱা কামখিনি আৰু অলৰেডি আমাৰ 16 দিন লাগিছে 16টো ইয়াতে লগাই দিয়া মানে 16 সমস্ত 5/2 দিনত গোটেই কামখিনি সমাপ্ত হ'ব বুজি পালা গোটেই কামটো কিমান দিনৰ হ'ব 16 সমস্ত 5/2 দিনত এতিয়া মই আৰু এটা তোমালোকক এক্সাম্পল দিব বিচাৰো যদি এক্সামত এনেকুৱা সিচুৱেশ্যন ক্ৰিয়েট হয় যদি এ এটা কাম কৰিছে ধৰি লোৱা 12 দিনত বি এটা কাম কৰিছে আমাৰ সাপোজ 16 দিনত ঠিক আছে তাৰপিছত আমাক ক'লে ষ্টাৰ্টিং উইথ এ এইবাৰ ক'লে ষ্টাৰ্টিং উইথ এ দেন কিমান দিনত কামটো সম্পূৰ্ণ হ'ব ঠিক আছে অল্টাৰনেটিভলি কাম কৰিব ইহঁতে অল্টাৰনেটিভ ডেটত কাম কৰিব অল্টাৰনেটিভলি অল্টাৰনেটিভলি যদি কাম কৰে কি হ'ব এতিয়া চোৱা প্ৰথমতে এইখিনি ষ্টেপটো মানে কনষ্টেন্ট এইখিনি বস্তু আমি অলৰেডি দুটা ক্লাছ বা তিনিটা ক্লাছ কৰি পেলাই বুজি পাই গৈছো এইখিনি বস্তু প্ৰতিটো কুৱেশ্যনতে থাকিব 16 দুগুণ 32 32ক 12ৰে হৰণ নাজানো 16 তিনি গুণ কিমান আহিব 48 48 হৈ গ'ল এলচিএম 12ৰে যদি 48ক হৰণ কৰো 12 4 গুণ 48 16ৰে হৰণ কৰিলে 16 তিনি গুণ 48 তো এইখিনি হৈ গ'ল আমাৰ এফিচিয়েন্সি কাৰ্যক্ষমতা গম পালো ডেজ গম পালো টোটেল ৱৰ্ক আমি ইয়াতে দেখি আছো এতিয়া এতিয়া কথাটো কৈছে আমাক কামটো আৰম্ভ কৰিব এ মানে প্ৰথম দিনা এ কাম কৰিব তাৰপিছত বি কৰিব তাৰপিছত আকৌ এ আকৌ বি মানে ৰিপিটেশ্যনটো দুদিনৰ মূৰতে হ'ব দুদিনত কিমানখন কাম কৰিব ইহঁতে দুদিনত কাম কৰিব ইহঁতে কিমানখন 7খন কাম কৰিব ঠিকে আছে দুদিনৰ 7খন কাম কৰিব তো আমি ইয়াতে লিখিব পাৰিম যে দুই দিনত কাম কৰিব 7খন এতিয়া আমি এনেকুৱা এটা ইয়াতে মাল্টিপল ল'ব লাগে যিটো কি হয় যিটো আমাৰ এই যোনটো টোটেল ৱৰ্ক আছে তাৰে ওচৰা ওচৰি হয় যদি তোমালোকে 7 পূৰণ 7 লৈ দিয়া কুৱেশ্যন ভুল হৈ যাব কাৰণ 7 7 গুণ 49 আমি ডাঙৰ সংখ্যা ল'ব নোৱাৰো
আমি 48তকৈ সৰু সংখ্যা বা তাৰে ওচৰা-ওচৰি সংখ্যা ল'ব লাগে আৰু ইয়াতে যদি আমি পূৰণ কৰো আমি দেখিম 7 6 গুণ কিমান 42 আহিব আৰু ইয়াতেও যদি এটা 6 পূৰণ কৰি দিও 12 দিন মানে 12 দিনত সিহঁতে 42খন কাম কৰিব বুজি পালা 12 দিনত সিহঁতে 42খন কাম কৰিব তো বৰ্তমানলৈকে 12 দিন লাগিল 42খন কাম হৈ গ'ল 42খন কাম হলে কিমানখন ৰৈ গৈছে 42খন কাম যদি হৈ গৈছে ৰৈ গৈছে কিমানখন তো ৰৈ গৈছে 6খন কাম আৰু এই যিখিনি ৰৈ যোৱা কাম সেইটো কি বুলি কওঁ আমি ৰিমেইনিং ৱৰ্ক এইখিনি ৰৈ গৈছে আৰু এই ৰিমেইনিং কামখিনি কোনে কৰিব এতিয়া তো এতিয়ালৈকে আমি যিমানখিনি শিকি আহিছো আমি এটা কথাই জানো যোনে কামটো আৰম্ভ কৰে কামটো ইয়াতে এ আৰম্ভ কৰিছিল যদি বি আৰম্ভ কৰিলেহেঁতেন তেতিয়াহ'লে বি কৰিব লাগিলহেঁতেন যেনেকে এ আৰম্ভ কৰিছে কামটো এ কৰিব লাগিব কিন্তু সেইটো একজেক্টলি শুদ্ধ নহয় মই কৈছিলো যিখিনি ৰৈ যোৱা কাম থাকে সেই ৰৈ যোৱা কামখিনি আমাৰ আগতে যেনেকৈ চলি আহিছিলে অল্টাৰনেটিভ বেজৰ মানে প্ৰথমতে এ কৰিব তাৰপিছত বি কৰিব তেনেকুৱাই হয় যোনে কামটো আৰম্ভ কৰিছিল সি প্ৰথমতে অধিকাৰ পায় যে যিখিনি ৰৈ গৈছে সেইখিনি মই কৰিম তাৰে পাছতো যদি কিবা ৰৈ যায় তেতিয়াহ'লে বি পাব আকৌ চান্সটো পইণ্টটো বুজিলা মানে যিখিনি কাম ৰৈ যাব আকৌ এবাৰ ৰিপিট কৰিছো আমাৰ এই যে কাম হৈ গ'ল যে 12 দিনত 42খন কাম হ'ল ইয়াৰ আগৰ কুৱেশ্যনটো যদি চাওঁ আগৰ কুৱেশ্যন আমাৰ কি দেখিছিলো 16 দিনত 88খন কাম হৈ গৈছিলে মানে দুখন কাম ইয়াতে ৰৈ গৈছিলে ৰিমেইনিং ৱৰ্ক আছিলে দুখন ইয়াৰ আগৰ কুৱেশ্যনটো যদি চাওঁ ইয়াতে দেখিবা তোমালোকে 10 দিনত 55খন কাম হৈ গৈছিলে ৰৈ গৈছিলে ইয়াতে 5খন কাম তো এনেকুৱা আমাৰ যিখিনি ৰিমেইনিং কাম থাকিব এই ৰৈ যোৱা কামখিনি প্ৰথমতে কৰিবলৈ অধিকাৰ কোনে পাব যোনে কামটো আৰম্ভ কৰিছিল যেনেকৈ এইটো কুৱেশ্যন আৰম্ভ কৰিছিল এ কামটো সেইকাৰণে আমি এৰ এফিচিয়েন্সিৰে হৰণ কৰিছো এৰে পাছৰ কুৱেশ্যন আৰম্ভ কৰিছিল বি এ তো সেইকাৰণে বিৰ এফিচিয়েন্সিৰে এইটো হৰণ কৰিছো কিন্তু এইটো কুৱেশ্যনত দেখিবা এইটো কুৱেশ্যনত কামটো আৰম্ভ কৰিছিল এ তো সেইটো হিচাপত আমি এই 6টোক 4ৰে হৰণ কৰিব লাগে নে নাই লাগে ন আমি 6টোক 4ৰে হৰণ কৰিব লাগে কিন্তু সেইটো কৰিলে আমাৰ ভুল হৈ যাব কিয় কাৰণ এই যে 6খন কাম আছে এই 6খন কামটো গোটেই কামটো এ কৰিব লাগিব বুলি কথা নাই এ এদিনত কিমান কাম কৰে নো চোৱা আমাৰ এতিয়া কনচেপ্টটো এনেকুৱা যে সিহঁতে অল্টাৰনেটিভ ডেজত কাম কৰিব মানে এদিন এ কৰিব এদিন বি কৰিব তেনেকুৱা টাইপৰ কনচেপ্ট তো কাম বাকী আছে 6খন এ যদি এদিন কাম কৰে চাবানে এই ৰিমেইনিং কামখিনি কোনে কৰিব এ এদিন কৰিব এ যদি এদিন কাম কৰে 4খন কাম হ'বনে নাই তো এ যদি এদিন কাম কৰে আমি ইয়াতে কম যে এ এদিন কাম কৰিলে কৰাৰ লগে আৰু 4খন কাম হ'ব +4 হয়নে কথাটো +4 তো +4 কৰাৰ লগে কি হৈ গ'ল নতুনকে দিন হৈ গ'ল 13 দিন লাগিল আৰু কাম কিমানখন হৈ গ'ল 46 এতিয়া ইয়াৰে পাছত আকৌ কাম বাকী আছে এতিয়া ৰৈ যোৱা কামখিনি কোনে কৰিব দুখন কাম বাকী আছে সেই কামটো কৰিব এবাৰ বি এদিনত কৰে 3খন কিন্তু কাম বাকী আছে দুখন মানে যিমান কাম কৰিব পাৰে বি তাতকৈ কম কাম বাকী আছে তো এই ক্ষেত্ৰতহে আমি 3ৰে হৰণ কৰি দিম তো ফাইনেল এনসাৰটো আমাৰ হ'ব 13/2/3 তো এইটো হৈ গ'ল ফাইনেল এনসাৰ এতিয়া হয়তো বহুতে বুজি নাপালা কিন্তু তোমালোকে অকমান টাইম দিয়া এতিয়া অকমান ভালদৰে বস্তুখিনি ফোকাস কৰা মই কৈ যাই আছো গোটেইখিনি কথা ভালদৰে বুজি পাই যাবা আমি ইয়াৰে আগৰ কুৱেশ্যন কেইটা আমি যে হৰণ কৰিছিলো ডাইৰেক্টলি 5ৰে হৰণ কৰিছো এটা 6ৰে হৰণ কৰিছো ইয়াৰে আগৰ কুৱেশ্যনটো 8ৰে হৰণ কৰিছো কিয় হৰণ কৰি আছিলো আমাৰ যেতিয়া যোনটো ৰিমেইনিং কাম যিটো ৰৈ গৈছে এতিয়া ইয়াতে যদি চাওঁ ন 12খন কাম 75খন কাম হৈ গৈছে দুখন কাম ৰৈ গৈছে সেই ৰৈ যোৱা কামটো যিটো ৰৈ গৈছে ন সেই কামটো কৰিবলে যিজন মানুহে কৰিব গৈছে ইয়াতে আৰম্ভ কৰিছিল কোনে এ কামটো আৰম্ভ কৰিছিল তো যিজনে কামটো আৰম্ভ কৰিছিল প্ৰথমতে চান্স পাব সি মানে যিখিনি কাম ৰৈ যায় সেই কামখিনি প্ৰথমতে কৰিবলৈ কোনে চান্স পায় যোনে কামটো আৰম্ভ কৰিছিল যদি সেই মানুহজনে কৰাৰ পাছত ৰৈ যায় তেতিয়াহে বিয়ে সুযোগটো পাব আদাৰৱাইজ চান্স নাপায় এতিয়া ইয়াতে যদি চাওঁ ইয়াতে প্ৰথমতে চান্স পাব লাগে এ এদিনত কৰিব পাৰে 8খন কাম এ যদি এদিন কাম কৰে 8খন কৰিব পাৰে কিন্তু ৰৈ গৈছে কিমান দুখন কাম বুজি পালা এ যিমান কৰিব পৰা কেপেবিলিটি আছে তাতকৈ কম কাম ৰৈ গৈছে সেই কাৰণে আমি হৰণ কৰিছিলো বুজিলা আৰু ইয়াতে যদি চাওঁ ইয়াতেও চাবা ইয়াতে আমাৰ এ এদিনত কৰিব পাৰে 6খন কাম কিন্তু ৰৈ গৈছে কিমানখন 5খন মানে যিমান কাম কৰিব পৰা কেপেবিলিটি থাকে তাতকৈ যদি কম কাম ৰৈ যায় তেতিয়াহ'লে আমি হৰণ কৰি দিম বুজিলা যদি ইয়াতে চাওঁ এইটো কুৱেশ্যনত চাবা বি এদিনত কাম কৰিব পাৰে 5খন কিন্তু ৰৈ গৈছে কিমান দুখন কাম তো মানে যিটো ৰিমেইনিং কাম যিটো ৰৈ গৈছে সেই ৰৈ যোৱা কামটো যদি এফিচিয়েন্সিতকৈ সৰু হয় এতিয়া বি এদিনত যদি কাম কৰে 5খন কাম হৈ যাব তো সেইকাৰণে আমি এনেকৈ ক'ব নোৱাৰো যে 16 দিনত 88খন কাম হৈছে আৰু এদিন এটা ইয়াতে যোগ কৰি দিও আৰু এদিন যোগ কৰি দিলে কি হ'ব চোৱাচোন মই যদি ইয়াতে এদিন এটা যোগ কৰি দিওঁ কোনে কৰিব যোনে আৰম্ভ কৰিছিল বি এদিনত 5খন কাম কৰে ইয়াতে যদি মই 5টা যোগ কৰি দিওঁ 5খন কাম মোৰচোন 90তকৈ ডাঙৰ সংখ্যা আহি যাব মই যদি 5টা যোগ কৰি 93 হৈ গ'লচোন 93খন কাম আছে জানো ইয়াতে চোৱাচোন নাইয়ে টোটেল ৱৰ্ক আছে 90 তো সেইকাৰণেহে আমি 1 এটা ইয়াতে যোগ কৰিব পৰা নাই আদাৰৱাইজ মই এদিন এটা যোগ কৰি দিলো হেঁতেন এদিন যদি বি কাম কৰে 5খন কাম যোগ হ'ব ন
সেইকাৰণে মই কৈছো যে 88 ৰ লগত 5 এটা যোগ কৰি দিম 93 হৈ যাব, যিটো পচিবল নহয়, টোটেল ৱৰ্ক ইমান নাইয়ে। তো সেইকাৰণে আমি কি কৰিছো ইয়াতে 5 ৰে ডাইৰেক্ট হৰণ কৰিছো। ঠিক আছে, এই হৰণ কৰিব লগা কিয় হৈছে, কাৰণ ৰিমেইনিং কামটো আমাৰ এফিচিয়েন্সিতকৈ সৰু। তাৰে পিছৰ কুৱেশ্যনটো এইটোত চোৱা, এইটোত আমাৰ কি হৈছে, ৰিমেইনিং কাম আছে 6খন, আৰম্ভ কৰিছিল কামটো এ, তো কৰিব প্ৰথমতে এ ন, কিন্তু এ 6খন কাম এদিনততো নকৰে ন, এদিনততো 6খন নকৰে। আমি গোটেই কামখিনি এক কৰিব নিদিও, যিহেতুকে এ কৰা কামতকৈ ইয়াতে বেছি কাম আছে, তো আমি ইয়াতে এনেকৈ এক এটা যোগ কৰিব পাৰিম যে এদিনৰ কাম যোগ কৰিলো কাৰ, এৰ, আৰু এ এদিনত 4খন কৰিব। তো এতিয়া কি পালো, 46খন কাম। কিমান ৰৈ গৈছে, এইবাৰ ৰৈ গৈছে 2খন কাম, আৰু সেই কামটো কোনে কৰিব চোৱা, প্ৰথম 12 দিন গ'ল, তাৰপিছত এ এদিন কৰিলে, এবাৰ এৰ পাছত কোনে কৰিব, বি কৰিব। অল্টাৰনেটিভ ডেজৰ কনচেপ্ট, প্ৰথমতে এ তাৰপিছত বি। তো এতিয়া ৰৈ যোৱা কামটো কি আছে, এতিয়া 6খনৰ যদি 4খন কাম গুচি যায়, 6খনৰ যদি আমি কম 4খন কাম গুচি গ'ল, মানে 2খন কাম আছে, আৰু এই 2খন কাম কি এফিচিয়েন্সিৰে কৰিব, বিৰ এফিচিয়েন্সি হৈছে 3, 3টোৰে হৰণ হ'ব। তো মানে সেইকাৰণে কি কৈছো মই, আগতে 12 দিন লাগিছিল, এদিন লাগিল কোন, এদিন এ কাম কৰিছে, তাৰপিছত ইমান সময় কোনে কাম কৰিছে, ইমান সময় কাম কৰিছে বি এ। তো সেইকাৰণে 13 সমস্ত 3/2 দিন লাগিব আমাৰ গোটেই কামটো সম্পূৰ্ণ হবলৈ। এইখিনি শিকাৰ লগে লগে অল্টাৰনেটিভ ডেজৰ কনচেপ্ট খতম, ইয়াতকৈ বেলেগ আৰু জানিব নালাগে। তোমালোকৰ এইটো হৈছে ট্ৰিকি পইণ্ট, যে আমি বিয়োগ কৰিব লগাও হয়, কিয় বিয়োগ কৰিছো, বা তোমালোকে এনেকৈ মনত ৰাখিব পাৰা যে আমি এই সংখ্যাটোৰ ওচৰা ওচৰি সংখ্যালৈকে যাব লাগে। ঠিক আছে, ওচৰা ওচৰি, মানে এইটো কনচেপ্টত মই ক'ব বিচাৰিছো, এটা কুৱেশ্যন আৰু এটা লৈ ল'বা। যদি আমাক কয় যে এ এটা কাম কৰিছে 8 দিনত, বি এটা কাম কৰিছে 15 দিনত, তেতিয়াহ'লে ষ্টাৰ্টিং উইথ এ বুলি ক'লো, এ কামটো আৰম্ভ কৰিছে, তেতিয়াহ'লে কামটো কিমান দিনত হ'ব, ষ্টাৰ্টিং উইথ এ। অল্টাৰনেটিভলিৰে কনচেপ্ট হয়। তো ইয়াতেও আমি কি কৰিম, প্ৰথমতে এ লিখি ল'ম, এ কৰিব 8 দিনত, বি এ কৰিব 15 দিনত। কিবা আহিবনে ইয়াতে, আমি যদি চাওঁ ইয়াতে আমাৰ এলচিএম আহিব 120, যদি ইয়াতে যদি আমি এফিচিয়েন্সি চাওঁ, ইয়াতে আহি গ'ল 15, ইয়াতে যদি চাওঁ 8, মানে দুয়োজনৰে আমাৰ এফিচিয়েন্সি আহি গৈছে। এতিয়া ইয়াতে আমি যদি চাওঁ যে আৰম্ভ কৰিব এ, তাৰপিছত বি কৰিব, তাৰপিছত আকৌ এ কৰিব, তাৰপিছত আকৌ বি কৰিব, এনেকুৱা আমাৰ চাইকেল চলিব। মানে দুদিনত কিমানখন কাম হ'ব, ফাৰ্ষ্ট এইটো চোৱা, 2 দিনত যদি আমি চাওঁ, 2 দিনত কাম হ'ব কিমানখন, 8 × 13 23খন কাম, 2 দিনত 23খন কাম হ'ব। আমি এতিয়া এই 23ৰ মাল্টিপল ল'ব লাগে, এনেকুৱা এটা পূৰণ কৰিম যাতে 120ৰ ওচৰা ওচৰি পায়। তো কি পূৰণ কৰিলে হ'ব, 20 5 গুণ 100, 3 5 গুণ 15, অৰ্থাৎ 5 এটা পূৰণ কৰিব পাৰে। 5 এটা পূৰণ কৰিলে দেখিবা এইফালে আহি গ'ল 10 দিন, আৰু এইফালে কিমান আহিব, 115, এইফালে আহিব 115। তো ফাইনেলি আমাৰ কিমান আহি গ'ল, যে 10 দিনত 115খন কাম হ'ব। 115খন কাম হোৱাৰ পিছত কিবা ৰৈ গৈছে নে, 5খন কাম ৰৈ গৈছে, চোৱা মই ইয়াতে লিখিলো যে 10 দিন লাগিছে, 10 দিনত 115খন কাম হৈছে। অকে, 115খন কাম হ'ল। তাৰে পাছত যদি চাওঁ, আমাৰ কামটো আৰম্ভ কোনে কৰিছে, চোৱা ৰিমেইনিং কাম কৰিব কোনে, যিখিনি ৰিমেইনিং কাম আছে সেই ৰিমেইনিং কামখিনি কৰিব কোনে, যোনে আৰম্ভ কৰিছিল। আৰম্ভ কোনে কৰিছিল, এ আৰম্ভ কৰিছিল, মানে এ কৰিব ন, যিখিনি ৰৈ গৈছে এই ৰৈ যোৱা কামখিনি কৰিব এ। এতিয়া এ ইয়াতে কাম কৰিছে টোটেল 15খন, যদি 15খন কাম এদিনত কৰে, মই যদি ইয়াতে যোগ কৰিবলৈ যাওঁ, যে এদিন এটা যোগ কৰি দিওঁ, এ কৰিব ন, এ কিমানখন কাম কৰিব, 15খন। এতিয়া 15খন কাম যদি ইয়াতে যোগ হয়, টোটেল ৱৰ্ক কিমান হৈ যাব, 130 হৈ যাব, যিটো পচিবল নহয় ন, টোটেল ৱৰ্ক যোনটো 130 হৈ যাব, এইটো পচিবলে নহয়, কাৰণ টোটেল ৱৰ্ক আছেই 120। মানে আমি গম পালো ইয়াতে 1 ডে এটা যোগ নহয়, 1তকে কম হ'ব, কিমান হ'ব। তো সেইটো তেনেকুৱা যেতিয়া চিটুৱেশ্যনত তোমালোকে পৰিবা, এইখিনি তোমালোকে কাটি দিয়া, তোমালোকে ৰিমেইনিং কামটো চোৱা, যে ৰিমেইনিং ৱৰ্ক আছে 5, সেই 5টো এৰ এফিচিয়েন্সিৰে হৰণ কৰি দিয়া। এৰ এফিচিয়েন্সি আছে 15, মানে 15ৰে হৰণ কৰি দিয়া, অৰ্থাৎ 1/3, এই 1/3 টো লগাই দিয়া 10ৰ লগত, সেইটোৱে হৈ গ'ল ফাইনেল আনসাৰ। মানে আমি কম ইয়াতে কিমান আহিব, 10 1/3 ডেজ লাগিব, যদি এ আৰু বি এ অল্টাৰনেটিভলি কাম কৰে আৰু ষ্টাৰ্টিং উইথ এ ৰ সৈতে কাম কৰে। আশা কৰো সকলোৱে ভালদৰে বুজি পালে। যদি কাৰোবাৰ কিবা ডাউটছ থাকে, তোমালোকে মোৰ টেলিগ্ৰাম চেনেল মেথছ বাই নিৰ্মল ছাৰ, বা মই এটা হোৱাটছএপ গ্ৰুপৰ লিংক ইয়াতে ডেছক্ৰিপশ্যনত দি আছো, সেইটো গ্ৰুপত তোমালোকে জইন কৰি ৰাখা। আছাম পুলিচৰ আমি এই যিটো ফ্ৰী ক্লাছেছ কৰি আছো, এই ফ্ৰী ক্লাছেছখিনিৰ প্ৰতিটো ক্লাছৰ লিংক মই তাত শ্বেয়াৰ কৰি আছো, তোমালোকে তাতেই পাই যাবা। আৰু লগতে যদি কাৰোবাৰ ডাউটছ থাকে সেইবিলাকো জনাব পাৰিবা। আৰু যদি কোনোবাই ভাবি আছা যে আছাম পুলিচৰ কিবা বেটছ আছে নেকি ই কুহিবাতত, য়েছ, তোমালোকৰ কাৰণে সৈনিক বেটছ এটা আমাৰ ইয়াতে অলৰেডি লাইভ হৈ আছে, ক্লাছ হৈয়ে আছে আমাৰ এপত, লাইভ ক্লাছেছখিনি, আৰু লগতে তাত ৰেকৰ্ডেড ভিডিঅ'ছ আৰু গোটেই চিলেবাছটোৱে তাত আছে বাৰু, মেথছ, ৰিজনিং, জিকে, জিএছ, যিমানখিনি বস্তু লাগে। তো যদি কোনোবাই বিচৰা, তোমালোকে এই বেটছটো জইন কৰিব পাৰিবা। ডেছক্ৰিপশ্যনত তোমালোকে লিংক পাই যাবা, ফোন নম্বৰ পাই যাবা। হোৱাটছএপ গ্ৰুপৰ লিংকটো তোমালোকে জইন কৰি ৰাখিবা। আমাৰ ক্লাছৰ আপডেটখিনি বা ক্লাছ যেতিয়া আপলোড হ'ব, এই ক্লাছটো মই ৰেগুলাৰ বেচিছত আপলোড কৰি আছো, যাতে এটা ক্লাছো মিছ নহয়। অলপমান আপ টু ডেট থাকা, এক্সাম নিশ্চয় সোনকালে হ'ব, এক্সামলৈকে বহুত বেছি সময় নিদিয়ে, তো ভালদৰে পঢ়িলে নিশ্চয় পাৰিবা। ইয়াতে এটা এনেকুৱা নহওক যাতে তোমালোকে ক্লাছবিলাক দেখিলা যে ভাল ক্লাছ হৈ আছে, বুজি পাই আছো, কিন্তু ভিডিঅ'ছ বিলাক গোটেই নাচালো, তেতিয়াতো একেই কথা হ'ল ন, মোৰো এফৰ্টটো এনে যাব, তোমাৰো এফৰ্টটো এনে যাব। এনেই 2টা 3টা ভিডিঅ' চাই লাভ নাই। যদি চাব মন আছে, প্লেলিষ্ট বনোৱা আছে, এই সম্পূৰ্ণ গণিতৰ কমপ্লিট মেথছৰ প্লেলিষ্টখন চোৱা, তাত গোটেইখিনি ক্লাছ একদম ষ্টাৰ্টিং 1ৰ পৰা নাম্বাৰ চিষ্টেমৰ পৰা আৰম্ভ কৰা আছে।
চিৰিয়েলি চালে গোটেইখিনি নিশ্চয় বুজি পাবা। লগ পাম সকলোকে অন্য এটি ক্লাছত। আজিৰ কাৰণে ইয়াতে সামৰিছো। থেংক ইউ।